हेलो ভিউৱাৰ্ছ সকলোকে নমস্কাৰ জনাই পুনৰ মোৰ অন্যটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বিশ্বকৰ্মা পূজা হয়। বিশ্বকৰ্মা পূজা সকলোৱে চাগে পাতি আজৰি হ'ল ন। আমাৰো সেই নিয়ম এটাহে কৰা হ'ল, একেবাৰে মানে সৰুকৈ পাতিছো। তাৰে বিশ্বকৰ্মা পূজা বুলি কি বনালো তাৰে ভিডিঅ'লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলোবোৰ জানিবই। কোনো মানে মাছ মাংস বা বিশেষ নতুন ৰেচিপি নহয়। মাছ মাংস বুলিতো নহয়, পূজা বুলিলেতো মাছ মাংস নচলেই ন, নিৰামিষে হয়। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলোবোৰ জানিবই। তেতিয়াহ'লে আহক ভিডিঅ'টোৰ মাজলৈ যাম। আজি ভাবিলোঁ পুৰি বনাই খাওঁ, তাকে মিক্স দালি লৈছোঁ। মিক্স দালিত মই দিছোঁ বুট, মগুৰ, বাদাম আৰু যিটো বুট দাইল বুলি কয় যে বুট দাইলটো দিছোঁ। মই কালি যোৱা ৰাতিয়ে তিয়াই ৰাখিছিলোঁ। কুকাৰত দি দিছোঁ, আলু এটাই লৈছোঁ ডাঙৰ কৰি। কুকাৰত হয় মানে এইফালে লৈছোঁ ধুন্দুলি চিনি পাইছে নহয় আপোনালোকে। মই গোল গোল কৰি কাটি লৈছোঁ, লগত দিব লৈছোঁ পিঁয়াজ আদা ৰচুন। মই পিঁয়াজ আদা ৰচুন এটা পেষ্ট বনাই ল'ম। আনফালে কেৰাহী পাতি দিলোঁ, গৰম হৈয়ে গ'ল। এই ধুন্দুলি কেইপিচ মানে মই প্ৰথমতে ভাজি ল'ম। ভাজিবলৈ বেছি সময় নালাগে, পাতলকৈ কাটিছোঁ যে কম সময়ৰ ভিতৰতে হৈ যাব। কম সময়ৰ ভিতৰতে হোৱা ৰেচিপি দেই। প্ৰথমতে এনেদৰে ভাজি লৈছোঁ। আপোনালোকে ধুন্দুলি খাই কেনেকুৱা পায় বাৰু, ভাল পায়নে? ভালেই লাগে। ইয়াৰ লগত দিছোঁ নিমখ আৰু হালধি দিও অলপ সময় ভাজি ল'ম। বিশ্বকৰ্মা পূজা বুলি একেবাৰে ঘৰত হুলস্থুল হৈ আছে, গান লগাই থৈছে। তাৰপিছত লগৰ ল'ৰা কেইটামানো আছে, আমাৰ ল'ৰাৰ। এয়া তেলতে মই দি দিছোঁ এই পেষ্ট কৰি ৰাখিছিলোঁ যে পিঁয়াজ আদা ৰচুন, এনেদৰে দি দিছোঁ। অকণমান যাতে কেঁচা ভাৱটো নোহোৱা হোৱালৈকে ভাজি ল'ম। এই ধুন্দুলিটো সিজিবলৈ বেছি সময় নালাগেই। এতিয়া এনেদৰে মানে অলপ সময় ভাজি ল'ম। ইয়াৰ লগত দিছোঁ তেজপাত এখিলা আৰু ডালচেনি। ইচ্ছা কৰিলে আপোনালোকে দিব পাৰে, নিদিলেও কোনো কথা নাই। খাবলৈ কিন্তু খুব ভাল হয় এই তৰকাৰীখন। আপোনালোকে এবাৰ বনাই খাই চাবচোন, খাবলৈ ভাল পাব। বিশ্বকৰ্মা বুলি এনেদৰে ঠিক কৰিছোঁ। আগবেলাখিনি সময়ত মানে ভাবিলে পুৰিকে বনোৱা বুলি ক'লে, সেই পুৰিকে বোলো বনাই দিওঁ লৰালৰিকৈ। সেই মছলা দিলোঁ মই ৰেড চিলি পাউডাৰ, অকণমান কাশ্মীৰী মিৰ্চ দিছোঁ কালাৰটোৰ কাৰণে, আৰু গৰম মছলা আৰু ধনিয়া পাউডাৰ, আৰু বিশেষ একো দিয়া নাই। অকণমান পানী দি এতিয়া অকণমান উতলাই দিম যাতে মছলাবোৰ সোমাই যায় ধুনীয়াকৈ। দালি বনাইছোঁৱে যেতিয়া নেকি মানে ইমান বেছি গ্ৰেভি নকৰোঁ আৰু। ইয়াত দিছোঁ টমেট' চচ অকণমান। আপোনালোকে যদি বিলাহী আছে দি দিব পাৰে, মোৰ ওচৰত বিলাহী নাছিলে কাৰণে সেইকাৰণে মানে কি টমেট' চচকে দিলোঁ। খাবলৈ কিন্তু খুব ধুনীয়া হৈছিল। এতিয়া ৰুটিৰ লগত খাবলৈ খুব মানে ধুনীয়া মিলি যায় আৰু। ইয়াৰ ৰেডি হৈয়ে গ'ল। আনফালে আকৌ পুৰিকেইখন বনাই লৈছোঁ। খুব লৰালৰিকৈ কৰিছোঁ, মানে অকলে কৰি থকা হয় যে। এনেদৰে বিশ্বকৰ্মা পূজা হওক বা লক্ষী পূজা হওক, খিচিৰি হওক বা এনেদৰে মানে পুৰি বনাই ভাল লাগে ন খাবলৈ। সেয়া ইমান মানে গান বাজি আছে নহয়, ভালদৰে একো কথা ক'বও পৰা নাই। কমাই দিয়ে বুলি ক'লেও নিদিয়ে, ইমানেই বেছি জোৰত লগাই থৈছে। আনফালে দাইলখিনি মই তেল মাৰিবলৈ লৈছোঁ, যিখিনি মই মিক্স দাইল বনাই ৰাখিছিলোঁ। পিঁয়াজ আদা ৰচুন দি দিছোঁ। পিঁয়াজ আৰু আদা ৰচুন অকণমান কেঁচা ভাৱটো যাতে যায় তেনেকুৱালৈকে মানে ভাজি ৰাখিম। মিক্স দাইল লগত মানে মগুৰ দাইল দিয়া আছে যে, সেইকাৰণে মানে আদা ৰচুন দি দিলে খাবলৈ ভাল লাগে, খুব ধুনীয়া এটা সোৱাদ আহে। আৰু ওপৰতে দিছোঁ ৰঙালাও মই প্ৰথমতে ফ্ৰাই কৰি ৰাখিছিলোঁ, এতিয়া ওপৰতে নৰসিংহ পাত দিছোঁ। এনেদৰে বনাই খাবচোন, খুব ভাল লাগে। কি হ'ল জানেনে, ভিডিঅ'টো মানে একেবাৰে শেষৰ থালিখন যেতিয়া সজাব ল'লোঁ, মই ভাবিলোঁ কেমেৰাটো অন কৰি ৰাখিছিলোঁ ভিডিঅ'টো কৰিবলৈ বুলি, কিন্তু অন কৰিবলৈ নহ'ল। থালিখন সজোৱা মানে দেখাবলৈ নহ'লে। এনেকৈ মানে ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো কৰি ৰাখিলোঁ যেতিয়া নেকি, ভাবিলোঁ এনেকৈ বোলো আগবঢ়াই দিওঁ। তাকে ভিডিঅ'টো চাই কেনে পালে জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকে। পুনৰ মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, বাই বাই।